বিভিন্ন জলজ চৰাই পানী কাউৰী, বগা কাউৰী, বগা বগলী, শামুক খোলা, মাছৰোকা এইবিলাকৰ ৰম্যভূমি। তলত আছে পিটনি, পিটনিত আছে মাছ, বিভিন্ন জলজ প্ৰাণী আৰু এই চৰাইবিলাকৰ সেইবিলাকে খাদ্য। আৰু ওপৰত আছে উদ্ভিদ বাঁহ। এয়া হ'ল বিভিন্ন জলজ প্ৰাণী খোৱা চৰাইৰ এয়া ৰম্যভূমি, এয়া বাসস্থলী, এয়া বাসোপযোগী ঠাই। ইয়াত এনেকুৱা কিছুমান ইহঁতৰ খাদ্য আছে, সেই খাদ্য খাই তেওঁলোকে বৰ্তি আছে আৰু বাসোপযোগী ঠাই মানে এওঁলোকে গঢ়ি লৈছে। খাদ্যও আছে, কোনো ধৰণৰ ডিষ্টাৰ্ব পোৱা নাই, উদ্ভিদো আছে, জলাশয়ো আছে আৰু ইহঁতে মানে বসবাস কৰাৰ মানে উপযুক্ত ঠাই হিচাপে গঢ়ি উঠিছে। ইয়াতে কোনো ধৰণৰ ডিষ্টাৰ্ব নাই। বগা বগলীৰ কণী, ইয়াতে বগা বগলীয়ে বাঁহ সাজিছে আৰু কণী পাৰিছে। এইটো চাওক ফ্ৰেণ্ডছ, বিলাকত মানে বাসোপযোগী ঠাই হিচাপে অৰ্থাৎ বাঁহৰ ওপৰতে বাঁহ সাজিছে। ইয়াতে বংশ বৃদ্ধি কৰি আছে বাঁহৰ ওপৰতে। হুদু আছে, মাছৰোকা আছে, বগা বগলী আছে। এইটো বহু বছৰৰ পৰা ইয়াতে আছিল। বহুত বছৰৰ পৰা আছে না? এইটো এখন গছ আছিলতো বহুত, এতিয়া কাটাকে যোৱাৰ কাৰণে এনে বস্তি আছিল। কাটা যোৱাৰ কাৰণে আকৌ শামুক খোলা বেছি আছিল। শামুক খোলা আছে। শামুক খোলা আছে। এই চৰা গছত যে আছে, হালগিল্লা নাই নেকি ইয়াতে? হালগিল্লা নাই, নাই না? নাই। এই চৰা গছত যে আছে এইবিলাক শামুক খোলা, পানী কাউৰী আৰু পানী কাউৰী না? কলা কলাবিলাক পানী কাউৰী। ডাউকো আছে, ডাউক যিটো আমি ডাউক ওপৰত বাহা নকৰে, এইটো তলত থাকে। তলত থাকে। তলত থাকে। এই সিফালৰ পৰাই ফটো মাৰিব পাৰিব, এই ৰাস্তাৰ কাষৰ পৰা সিফালৰ পৰা পাৰিব। আপোনাৰ ঘৰ ইয়াতে আৰু এইটোৱে ঘৰ, এইটোৱে ঘৰ না? আপুনি এইখিনিৰ মানে বিষয়ে জানে আৰু যে ইয়াতে যি বাসোপযোগী ঠাই গঢ়ি উঠিছে চৰাইবিলাকে, বগা বগলীবিলাকে, যিবিলাকে মানে জলজ প্ৰাণী খাই বাচি থাকে, কোনো ধৰণৰ ডিষ্টাৰ্ব নাই। ডিষ্টাৰ্ব নাই, ডিষ্টাৰ্বই নকৰে। এটা ডিষ্টাৰ্ব থাকে কি, যি গণ অলব গণ হ'লে তাৰমানে ইহঁতৰ যিটো বিষ্ঠা, এই মানে যিবিলাক গৰুবিলাক মানে হাগে, অৰ্থাৎ তেওঁলোকে এইবিলাকৰ পৰা গুণ ওলায়, গুণ ওলায়। যিহেতু এতিয়া মাটি অলপ কমি গৈছে এওঁলোকৰ, আগতে যিমান মাটি আছিল এতিয়া বাসোপযোগী ঠাইও কমি গৈছে, তথাপিও এওঁলোকে কিন্তু আছে। এই সিপাৰেও আছে, বহুত আছে। আৰু এইবিলাক কাইটবাঁহ, কটা বাঁহত, কটা বাঁহবিলাকত মানে বাঁহ সাজিছে। এইখিনি মানে আচৰিত ধৰণৰ ঠাই আৰু ন আপোনালোকৰ, য'ত মানে বনৰীয়া মানে চৰাইবিলাকে মানে ইয়াতে বাসস্থান মানে এটা গঢ়ি উঠিছে, য'ত মানে অৰণ্য বা মহাৰণ্যটো এইবিলাক পোৱা নাযায়। যে নলবাৰী টাউনৰ মানে এইটো মইনপুৰ বুলি কয় নেকি, এই মইনপুৰ চুবুৰী নলবাৰী কলেজৰ নিজে ওচৰত এই মানে জলাশয়ৰ ওপৰত বিভিন্ন বাঁহ বা গছৰ ওপৰত বাঁহ সাজি বগা বগলী, পানী কাউৰী, মানে শামুক খোলা, মাছৰোকা, হুদু, বিভিন্ন চৰাই ইয়াতে বাঁহ সাজিছে। আপোনাৰ নামটো ক'ব? দিলীপ বৰ্মন ডাঙৰক ধন্যবাদ জনাইছোঁ। এখেতে এইখিনি মোক মানে চিনাকি কৰি দিছে বা এখেতে ভিডিঅ' কৰাত মোক সহায় কৰি দিছে। বৰ্মন ডাঙৰক ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ এই ঠাইখিনি যে এটা মানে দৰ্শকৰ ঠাই হিচাপে মানে
এই গঢ়ি তুলিছে বা আপোনাৰ বন্য যিটো চৰাই এটা বাঁহ সাজি আপোনালোকে যিটো নিদৰ্শন দাঙি ধৰিছে বা কোনো ধৰণৰ ডিষ্টাৰ্ব কৰা নাই তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ এই মইনপুৰ গোটেই ৰাইজক আৰু বৰ্মন নাগৰিয়াক ধন্যবাদ থাকিল। শামুক খোলা মানে বহুত আছে না এতে এই গছডালত শামুক মানে খোলাৰ বাঁহ সাজিছে না শামুক খোলাবিলাকে মাছো খায় য'তে যি পাই গায় এই শামুক খোলা এইটো সৰু সৰুবিলাক সাপবিলাক খায়। আগত বাপ্পাই এখন বহুত আছিল ডাঙৰ ডাঙৰ গছ আছিল না, একদম মানে ভৰ্তি হৈ থাকে।